সদৌ অসম কিষাণ কুৰাৰ জাতি মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা শোণিতপুৰ জিলা সমিতিৰ সহযোগত ঢেকিয়াজুলিত অনুষ্ঠিত হৈছে অসম ৰাজ্যিক ভিত্তিত প্ৰথম যুৱ সন্মিলন। উক্ত অনুষ্ঠানত দেওবাৰে দিনৰ অনুমানিক 1 বজাত উপস্থিত থাকে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ। উল্লেখ্য যে অসমত বসবাস কৰা কিষাণ কুৰাৰ জাতিৰ যুৱক যুৱতীসকলক শৈক্ষিক সামাজিক ৰাজনৈতিক প্ৰতিটো বিষয়তে আগুৱাই নিয়াৰ উদ্দেশ্যৰে আজি ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত অনুষ্ঠিত হৈছে যুৱ সন্মিলন। আজি ঢেকিয়াজুলিত অনুষ্ঠিত হোৱা উক্ত যুৱ সন্মিলনৰ অনুষ্ঠানত কিষাণ কুৰাৰ জাতিৰ 5খন জিলাৰ যুৱক যুৱতীসকল উপস্থিত থাকে। কেন্দ্ৰীয় সমিতি কিষাণ কুৰাৰ জাতীয় মহাসভাৰ বিষয়ববীয়ালৈ অশেষ ধন্যবাদ দিছোঁ। বিশেষভাৱে বাবুল কিষাণ, ৰাজেশ কিষাণ লগতে তেখেতসকলৰ সতীৰ্থৰ সৎ প্ৰচেষ্টাৰ বাবে আজি অসমৰ কেইবাটাও জিলাৰ যুৱক যুৱতীসকলে আহি উপস্থিত হৈ বিভিন্ন ধৰণৰ মাৰ্গদৰ্শনৰ জৰিয়তে তেওঁলোকে নিজেই কেনেধৰণৰে এক সুপৰিকল্পিতভাৱে তেওঁলোকৰ নিজৰ শৈক্ষিক জীৱনটো আগবঢ়াই লৈ যাব আৰু এই সমাজখনৰ বাবে তেওঁলোকে কেনেদৰে এটা সময়ত গুৰু দায়িত্ব পালন কৰিব ইত্যাদি বিষয়বিলাক আজি পুংখানুপুংখভাৱে ইয়াতে আলোচনা কৰা হ'ল। আৰু লগতে এই যুৱক যুৱতীসকলে ভৱিষ্যত দিনবিলাকত তেওঁলোকে সমাজখনক প্ৰতিষ্ঠা কৰাৰ লগতে নিজকো প্ৰতিষ্ঠা কৰিব লাগিব। তো ব্যৱসায় ক্ষেত্ৰতে হওক, কৃষিৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰখনতে হওক, কাৰিকৰীৰ ক্ষেত্ৰতে হওক কিদৰে আগবাঢ়িব লাগিব তেওঁলোকে এই বিভিন্ন বিষয়বিলাক আজি ইয়াতে আলোচনা কৰা হৈছে। আৰু মই ভাবোঁ যে এই শক্তিশালী পদক্ষেপৰ বাবে নিশ্চিতভাৱে এই যুৱক যুৱতীসকলে যথেষ্ট উপকৃত হ'ব আৰু আগন্তুক দিনত এখন শক্তিশালী সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আটাইতকৈ মুখ্য ভূমিকা পালন কৰিব আৰু এখন শক্তিশালী অসম গঢ়াৰ ক্ষেত্ৰতো তেওঁলোকে শক্তিশালীভাৱে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব।